Hello everyone, welcome back to the class. I hope তোমালোকে আগৰ ক্লাছ কিটা ভালদৰে চাই নোটস বনাই লৈছা আৰু নিজেও অলপ কিতাপ পঢ়ি কিছুমান নিউমেৰিকেল সলভ কৰিছা বুলি মই আশা কৰিছোঁ। ঠিক আছে, আজি আমি ইউনিট 2 ক্লাছ 12 ফিজিক্সৰ ইউনিট 2 লেকচাৰ 7 টো ডিসকাস কৰিম। সো আমি এতিয়ালৈকে 6টা লেকচাৰ ডিসকাস কৰিলো, এটো 7 নম্বৰ লেকচাৰ। সো আমি লাষ্ট ক্লাছত কি পঢ়িছিলো, পোলাৰ ডাইলেক্ট্ৰিক আৰু নন পোলাৰ ডাইলেক্ট্ৰিক কি হয় বহুত ভালদৰে ডিসকাস কৰিছিলো। যদি কোনোবাই চোৱা নাই প্লিজ ভিডিওটো চাই লৈহে এটো ভিডিও চোৱা। ঠিক আছে, আৰু যোনে যোনে ভিডিওটো চাব বিচাৰিছা বা ইয়াৰ পৰা শিকিব বিচাৰিছা প্লিজ কপি পেন লৈ বহা, ইনে সিনেমা চোৱালিকে ক্লাছটো কৰিব নালাগে। ঠিক আছে, পঢ়িলে ভালকে পঢ়া, ইনে টাইম ওয়েস্ট নকৰিবা। যদি ইনে চাই থাকিবলৈ মন গৈছে ৰিল চাই থাকা। ঠিক আছে, সো এতিয়া আমি পঢ়িম polarization of a non-polar dielectric in an external electric field. যেতিয়া এটা non-polar dielectric মানে ডাইলেক্ট্ৰিক এটা এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখন ৰাখি দিয়া হয়। সাপোজ এইটো non-polar dielectric হয় আৰু হয় ডায়াগ্ৰামৰ মতে এইটো non-polar dielectric হয়। কি আছিল non-polar dielectric? যাৰ নেগেটিভ চাৰ্জেছৰ চেণ্টাৰ অফ মাছ আৰু পজিটিভ চাৰ্জেছৰ চেণ্টাৰ অফ মাছ কোইনসাইড হয়, এইবোৰ কি বুলি কোৱা হয় নন পোলাৰ ডাইলেক্ট্ৰিক। সো এইটো এটা নন পোলাৰ ডাইলেক্ট্ৰিক হয়। যেতিয়া ইয়াক ইলেক্ট্ৰিক ফিল্ড এখনৰ ৰাখি দিয়া হয় তেতিয়া ঘটনাটো কি হয় সেইটো কথা ডিসকাস কৰিম। সো প্ৰথমতে কি আছে এই ডায়াগ্ৰামটো মতে, সো আমি গোল গোল যে দিছো তাৰ মানে কি নেগেটিভ চাৰ্জেছৰ চেণ্টাৰ অফ মাছ আৰু পজিটিভ চাৰ্জেছৰ চেণ্টাৰ অফ মাছ একেটা পইণ্টতে আছে, সেইকাৰণে আমি গোল গোল দি দিছো। আৰু এটো কেতিয়া থাকিব নন পোলাৰ ডাইলেক্ট্ৰিকটো এনেকে কেতিয়া থাকিব, যেতিয়া লৈকে এক্সটাৰ্নেল ফিল্ড এখন আমি নিদো, যেতিয়ালৈকে এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখন নিদো নন পোলাৰ ডাইলেক্ট্ৰিকৰ পজিটিভ চাৰ্জেছৰ চেণ্টাৰ অফ মাছ আৰু নেগেটিভ চাৰ্জেছৰ চেণ্টাৰ অফ মাছ একেটা পইণ্টতে থাকিব, মানে কোইনসাইড কৰি থাকিব। যেতিয়া আমি কি দি দিলো ইলেক্ট্ৰিক ফিল্ড এখন দি দিলো, ইয়াত ই নট 0, ইয়াত ই নট নট ইকুৱেল টু 0, তাৰ মানে এখন ইলেক্ট্ৰিক ফিল্ড দি দিছো ই নট। তেতিয়া কি হ'ব, এই মলিকুলছ বিলাক যোনবোৰ গোল গোলকে আছিলে ন, মানে চেণ্টাৰ অফ মাছ অফ পজিটিভ চাৰ্জেছ আৰু চেণ্টাৰ অফ মাছ অফ নেগেটিভ চাৰ্জেছ একেটা পইণ্টত আছিলে, এই মলিকুলছবোৰ কি হ'ব হেতৰ কনফিগাৰেশ্যনটো চেঞ্জ হ'ব বা শেপটো অলপ চেঞ্জ হ'ব। তো শেপটো এনেকুৱাকৈ চেঞ্জ হ'ব, এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত পজিটিভ চাৰ্জেছবোৰ অলপ গুচি যাব আৰু তাৰ অপজিট চাইডে নেগেটিভ চাৰ্জেছবোৰ অলপ গুচি আহিব, মানে মলিকুলছবোৰ প্ৰায় ইলংগেট হৈ যোৱা লিখিয়া হ'ব, মানে শেপটো অলপ চেঞ্জ হ'ব। ঠিক আছে, আই হোপ তোমালোকে ডায়াগ্ৰামটো ড্ৰ কৰি ল'লা। এতিয়া আমি ভালদৰে থিয়ৰিটো ডিসকাস কৰোঁ হা। মই এটা বেসিক আইডিয়া দি দিলোঁ। সো ইয়াত লিখিছে যে ইন দ্য এবসেন্স অফ এনি ইলেক্ট্ৰিক ফিল্ড, যেতিয়া ইলেক্ট্ৰিক ফিল্ড নাথাকে the centers of positive and negative charges of the molecules of a non-polar dielectric coincide as shown in figure 1. So figure 1 দেখাইছে যে যেতিয়ালৈকে external electric field নাথাকে positive charges or center of mass আৰু negative charges or center of mass ক'ত থাকিব একেটা পইণ্টতে থাকিব, coincide. The dipole moment of each molecule is 0. So যেতিয়া একেটা পইণ্টতে থাকিব, so প্ৰতিটো molecular dipole moment কি হ'ব 0 হ'ব। In the presence of an external field E naught, the centers of positive charges are displaced in the direction of external field, while the centers of negative charges are displaced in the opposite direction. So যেতিয়া external field এখন দি দিয়া হ'ল, তেতিয়া কি হ'ল external field এখন দি দিয়া হ'ল, পজিটিভ চাৰ্জৰ চেণ্টাৰ্ছ বিলাক ইলেক্ট্ৰিক ফিল্ডখনৰ পিনে মুভ কৰিবলৈ আৰম্ভ কৰিলে আৰু নেগেটিভ চাৰ্জেছৰ ফিল্ডবিলাক ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডাইৰেকশ্যনে যাবলৈ আৰম্ভ কৰিলে, মানে অলপ ডিসপ্লেস হ'ল। ঠিক আছে, the displacement of the charges stops when the force exerted on them by the external field is balanced by the restoring force due to internal fields in the molecules. এই molecules বিলাকত কিমান ডিসপ্লেস কিমান হ'ব, প্ৰথমতে গোল আছিলে অলপ গোল, কিমান হ'ব যেতিয়ালৈকে ইলেক্ট্ৰিক ফিল্ডখনে যোনটো ফোৰ্স দিব, সেই ফোৰ্সটো যেতিয়ালৈকে ইলেক্ট্ৰিক ফিল্ডে যোনটো ফোৰ্স দিব সেই ফোৰ্সটো আৰু ইহঁতে যে নিজৰ শেপটো বা যে ডিসপ্লেস হৈছে তাৰ কাৰণে
আকৌ আগৰ জেগাত আহিবলৈ এটা ফ'ৰ্চ দিয়ে ন আমি স্প্ৰিঙৰ ক্ষেত্ৰত পঢ়িছিলোঁ সেইটো কি ফ'ৰ্চ বুলি কয় ৰিষ্টৰিং ফ'ৰ্চ বুলি কয় যেতিয়ালৈকে ৰিষ্টৰিং ফ'ৰ্চ আৰু ইলেক্ট্ৰিক ফিল্ডে দিয়া ফ'ৰ্চটো একেই নহয় তেতিয়ালৈকে সি বা পজিটিভ চাৰ্জৰ চেণ্টাৰ অফ মাছ আৰু নেগেটিভ চাৰ্জৰ চেণ্টাৰ অফ মাছ ডিছপ্লেচ হ'ব আৰু যেতিয়াই ৰিষ্টৰিং ফ'ৰ্চ আৰু ইলেক্ট্ৰিক ফিল্ডে যোনটো ফ'ৰ্চ দিব ইকুৱেল হৈ যাব সি আৰু ডিছপ্লেচ নহয় সি অলপ শ্বেপটো চেঞ্জ কৰি যেনেকৈ আছিলে তেনেকৈ থাকি যাব মানে ঠিক আছে হ'ল এতিয়া কি হ'ব দিছ ইনডিউচেছ ডাইপল মমেণ্ট ইন ইটছ মলিকুল যিহেতু চেণ্টাৰ অফ মাছৰ পজিটিভ চাৰ্জৰ নেগেটিভ চাৰ্জৰ মাজত এটা সৰু স্মল ডিষ্টেঞ্চ এটা আহি গ'ল চ' প্ৰতিটো মলিকুলে কি দিব এতিয়া ডাইপল মমেণ্ট দিব প্ৰতিটো মলিকুলে কি দিব ডাইপল মমেণ্ট দিব ইন দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ডাইপল মমেণ্টৰ ডাইৰেকশ্যন জানোৱে নেগেটিভ টু পজিটিভ হয়নে The induced dipole moments of different molecules add up to giving a net dipole moment to the dielectric in the direction of external electric field as shown in figure 2. So, a figure 2 দেখুৱা মতে এই প্ৰতিটো molecular dipole লগ লাগি এটা ৰিজাল্টেণ্ট দিব ন সো ৰিজাল্টেণ্টটো কি হ'ব ৰিজাল্টেণ্টটো আমি কি পাম এই ডাইলেক্ট্ৰিকটোক এটা নেট ডাইপল মোমেণ্ট দিব এই ডাইলেক্ট্ৰিকটোক এটা নেট ডাইপল মোমেণ্ট দিব সাপোজ মই এটোক পি নেট বুলি কৈছো ইন দা ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড সো আমি কি ডিসকাস কৰিলো polarization of a non-polar dielectric in an external electric field লিখি লোৱা ধুনীয়াকৈ বনাই লোৱা ধুনীয়াকৈ নোটটো এইবোৰ সৰু বস্তু হয় কিন্তু দৰকাৰ হয় দেই CUET দিবা তোমালোকে কোনোবাই নিট দিব কোনোবাই JW দিব কিছুমান এনেকুৱা কোৱেশ্চনছ থাকে যোনবোৰ কোৱেশ্চনছ এইবোৰ বস্তুৰ ওপৰত পঢ়িলেহে ওলায় আৰু এন্ট্ৰেন্স এক্সামৰ কথা নকওঁৱেই বাৰু মই যোনখিনি বস্তু তোমালোকক এছাৰশ্যন এণ্ড ৰিজনিং আহে এই এনেকুৱা ডেপ্থ টপা সোমাই কুৱেশ্যনবোৰ আহে এই বস্তুখিনি ভালদৰে বুজি পালেহে আমি এছাৰশ্যন এণ্ড ৰিজনিং কুৱেশ্যনছবোৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট এতিয়া পঢ়োঁ polarization of polar dielectric in an external electric field এটা polar dielectric এটা যেতিয়া external electric field এখনত ৰাখি দিয়া হ'ব তেতিয়া কাহিনীটো কি হ'ব আমি ডিসকাস কৰিম সো এটো কি হয় এটো polar dielectricৰ এটা ডায়াগ্ৰাম হয় বা ফিগাৰ হয় সো হিহতি আগৰ পৰা এনেকৈ ইলংগেট হৈ থাকে মানে সেন্টাৰ অফ মাছ অফ পজিটিভ চাৰ্জ আৰু সেন্টাৰ অফ মাছ অফ নেগেটিভ চাৰ্জ আগৰ পৰাই বেলেগ থাকে এটা প্ৰতিটো তেতিয়াহ'লে মলিকুলাৰ ডাইপল মোমেন্ট থাকিব সো প্ৰতিটো মলিকুলাৰ ডাইপল মোমেন্ট থাকিবনে নেগেটিভ টু পজিটিভ প্ৰতিটো মলিকুলাৰ ডাইপল মোমেন্ট থাকিব ইলেক্ট্ৰিক ফিল্ড যেতিয়া নাথাকে তেতিয়াও থাকিব কিন্তু ওভাৰঅল ডাইলেক্ট্ৰিকটো ডাইপল মোমেন্ট থাকিব নাথাকে কিয় নাথাকে আমি ডিসকাস কৰিম হল যাহাই আমি এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড দি দিম ইহতি কি হ'ব মলিকুলছবিলাক অলপ এলাইন হৈ যাব মানে আমি যদি প্ৰতিটো মলিকুলত চাওঁ এই ৰাইট সাইডে পজিটিভটো আছে লেফট সাইডে নেগেটিভটো আছে ৰাইট সাইডে পজিটিভটো আছে লেফট সাইডে নেগেটিভ আছে হয়নে ৰাইট সাইডে পজিটিভ লেফট সাইডে সৰি লেফট ৰাইট সাইডে পজিটিভ লেফট সাইডে ঠিকই কৈ আছো ৰাইট সাইডে পজিটিভটো আছে লেফট সাইডে নেগেটিভটো আছে ৰাইট সাইডে পজিটিভ লেফট সাইডে নেগেটিভ right side positive left of negative right out positive left out negative etu jodi sa etu all of right out ase negative to sorry all of left out ase negative to akoi ba koi dum pai ami jodi sao ya agor to likha ekei hobo ki left out কোন আহিব নেগেটিভ চাৰ্জেছ বিলাক লেফট অফ পিনে আহি যাব আৰু পজিটিভ চাৰ্জেছ বিলাক ৰাইট অফ পিনে যাবগে ইয়া আগতো হেতুই হৈছিলে সো আমি যদি চাওঁ left of in a negative right of in a positive yato hoise left of in a lot negative right of in a positive yato left of negative right of positive left of negative right of positive yat left negative right positive left negative right positive yato jodi sao left negative right positive all of complex thakibo pare thik ase diagram to ami dhuniya ke bujilo figure 1 figure 2 a to ketia hol a case to ketia hol jeta electric field di dia hol aru a case to ketia choli thake jetia dielectric to usrot eku electric field na thake The molecules of a polar dielectrics have permanent dipole moments. So, এটা polar
ডাইলেক্ট্ৰিকৰ মলিকুলছৰ কি থাকে সদায় এটা পাৰ্মানেণ্ট ডাইপল মোমেণ্ট থাকে যেনেকৈ মই অলপ আগত কৈছোঁ যে প্ৰতিটো মলিকুলছৰ কি থাকে ডাইপল মোমেণ্ট থাকে হয়নে ইয়াৰ প্ৰতিটো মলিকুলছৰ কি থাকিব ডাইপল মোমেণ্ট থাকে ইন এবচেঞ্চ অফ এনি এক্সটাৰ্নেল ফিল্ড এইটো কথা কৈ আছে হা যেতিয়া এবচেঞ্চ ইলেক্ট্ৰিক ফিল্ড নাথাকে দ্য ডাইপল মোমেণ্টছ অফ ডিফাইণ্ড মলিকুলছ আৰ ৰেণ্ডমলি অৰিয়েণ্টেড ডিউ টু থাৰ্মেল এজিটেশ্যনছ ইন দ্য মেটেৰিয়েল এজ শ্ব'ন ইন ফিগাৰ চ' ডিউ টু থাৰ্মেল এজিটেশ্যনছ এই প্ৰতিটো মলিকুলছৰ ডাইপল মোমেণ্টবোৰ ৰেণ্ডমলি অৰিয়েণ্টেড হৈ থাকে মানে যাহা তাহা থাকে ঠিক আছে একো মানে পাৰফেক্ট ৱে তাত নাথাকে চ' আৰু সি এনেকুৱাকৈ অৰিয়েণ্টেড হৈ থাকে চবৰে যদি যিহেতু ডাইপল মোমেণ্ট এটা ভেক্টৰ কোৱাণ্টিটি হয় চবৰে ডাইপল মোমেণ্ট যদি মই এড কৰি নেট ডাইপল মোমেণ্ট উলিয়াওঁ আমি কি পাম 0 পাম চ' দ্য টোটেল ডাইপল মোমেণ্ট ইজ 0 হ'ল when an external field is applied এতিয়া এইটো ডায়াগ্ৰামৰ কথা পঢ়িম যেতিয়া এখন এক্সটাৰ্নেল ফিল্ড এপ্লাই কৰিলে ক্লিয়াৰ the dipole moments of different molecules tend to align with the field so প্ৰতিটো মলিকুলৰ যি dipole moment আছিলে এવો হেতি ফিল্ডৰ লগত এলাইন হ'বলৈ বিচাৰিছে so tends to align with the field so as a result there is a net dipole moment in the direction of field so সব যেহেতু ফিল্ডৰ ডাইৰেকশ্যনতে প্ৰতিটো ডাইপল মোমেণ্ট ফিল্ডৰ ডাইৰেকশ্যনতে এলাইন হ'ব চেষ্টা কৰিছে আমি কি পাম এটা নেট ডাইপল মোমেণ্ট পাম ইন দ্য ডাইৰেকশ্যন অফ field. Well, the extent of polarization of a dielectric, the extent of polarization of a dielectric depends on relative values of two opposing energy. So polarization কিমান হ'ব কি নহ'ব এটা ডাইলেক্ট্ৰিকৰ কাক হ'ব ডিপেণ্ড কৰে দুটা ৰিলেটিভ মানে দুটা অপ'জিং এনাৰ্জিৰ ওপৰত ডিপেণ্ড কৰে চ' নাম্বাৰটো হ'ল পটেনচিয়েল এনাৰ্জি পটেনচিয়েল এনাৰ্জি ডাইপল ইন দ্য এক্সটাৰ্নেল ফিল্ড হুইচ টেণ্ড টু align the dipoles with the field so কাৰ ওপৰত ডিপেণ্ড কৰে এটা প্ৰথমটো হৈ গ'ল এই ডাইপলবোৰৰ পটেনচিয়েল এনাৰ্জিৰ ওপৰত ডিপেণ্ড কৰে যোনখিনি ডাইপল ইলেক্ট্ৰিক ফিল্ডৰ লগত এলাইন হ'বলৈ চেষ্টা কৰি আছে সিহঁতৰ ডাইপল মোমেণ্টৰ ওপৰত সিহঁতৰ পটেনচিয়েল এনাৰ্জিৰ ওপৰত ডিপেণ্ড কৰে হ'ল Number 2, thermal energy of the dipoles which tends to disrupt the alignment of the dipole আৰু যোনটো thermal energy থাকিব ডাইপলৰ হেতু ওপৰত আৰু thermal energy কি কৰিব পাৰে যোনটো এলাইনমেণ্টত আছে ডাইপলবোৰ হেতু খেলিমেলি কৰি দিব পাৰে সো এই দুটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে এটা হ'ল কি পটেনচিয়েল এনাৰ্জি দুই নম্বৰটো কি হয় thermal energy ক্লিয়াৰ নোটটা আছে পঢ়া Both polar and non-polar dielectrics develop a net dipole moment in the presence of an external electric field. So, polar hok ba non-polar hok, jetia polar dielectric eta ba non-polar dielectric eta ami external field ekhon rakhi dim. Ki hobo? Eti net dipole moment ama dibo. Aru hei kothatoke ki boli koa hoy ba hei kamtoke ki boli koa hoy polarization of dielectric. This fact is called polarization of the dielectric. Or can I define it? The polarization P vector is defined as the dipole moment per unit volume. So polarization to can I define it? Defined as dipole moment per unit volume. Ek unit volume of jiman dipole moment takibo take ki boli koa hoy polarization P vector. Mathematically define it. Its magnitude is usually referred to the polarization density. Ei yar jono magnitude pam take generally ki boli koa hoy polarization density. The direction of P vector is same as that of external electric field E naught. Our polarization হোৱা পিছত যোনটো net dipole moment পাম সেই dipole momentৰ direction কাৰ লগত ইকুৱেল হ'ব বুলি কৈছে ইলেক্ট্ৰিক ফিল্ডৰ লগত ইকুৱেল হ'ব বুলি কৈছে ক্লিয়াৰ এন লিখিলো বুজা ফাৰ্ষ্ট বুজিবা দেন লিখিবা লিখি যাওঁতে ইনে ড্ৰয়িং কৰিব নাই কোৱা ইনি একো ব্ৰেইনটো ইউজ নকৰাকৈ লিখিব নাই কোৱা লিখি যাওঁতে কিনো লিখিছোঁ কেলেনো লিখিছোঁ কিনো কৈছে কেলেনো কৈছে চাই যাবা আৰু যদি কিবা বুজি নাই পোৱা অকণমান আগলৈ মুভ মানে হেৰি কৰিবা কি বুলি কয় পাহৰি গৈছোঁ হ'ব কিবা এটা বুলি কয় না ভিডিঅ'টো আগলৈ লৈ যাব পাৰি যে সেইটো কৰি ল'বা এতিয়া Reduction of electric field by the polarization of a dielectric. Eta dielectric যেতিয়া polarize কৰা হয়
যোনখন ইলেক্ট্ৰিক ফিল্ড দিম সেই ইলেক্ট্ৰিক ফিল্ডখন ৰিডিউচ হৈ যায় ঠিক আছে সো কোৱেশ্চন এনেকুৱা আহিব পাৰে ডিসকাস দ্য ৰিডাকশন অফ ইলেক্ট্ৰিক ফিল্ড বাই পলাৰাইজেশ্যন অফ এ ডাইইলেক্ট্ৰিক সিম্পল সো এটো এটা ডাইইলেক্ট্ৰিক এক্সটাৰ্নেল ফিল্ড এখন দি দিয়া হৈছে ই এই ইলেক্ট্ৰিক ফিল্ড এখন যে আছে তাৰ মানে কি এপিনে পজিটিভ চাৰ্জ আছে এপিনে নেগেটিভ চাৰ্জ আছে কবাত ন কবাত থাকিব লাগিব এটো ফিগাৰ এ কবাত ন কবাত থাকিব লাগিব সো কবাত ন কবাত যেতে পজিটিভ চাৰ্জ এটা থাকিব এপিনে নেগেটিভ চাৰ্জ এটা থাকিব বস্তুবোৰ এলাইন হ'ব সো এপিনে নেগেটিভ চাৰ্জবোৰ আহি যাব এপিনে পজিটিভ চাৰ্জবোৰ যাব এই ধৰণে এলাইন হ'বনে ইলেক্ট্ৰিক ফিল্ড এখন যেতিয়া থাকিব অলপ আগত যিখিনি পঢ়ি আহিছিলোঁ সেইটোৱে অলপ বেছি টাইম নাই হোৱা 5 মিনিট হ'ব এতিয়া কি হ'ব কাহিনীটো এ পজিটিভ চাৰ্জটোৱে এ নেগেটিভ চাৰ্জটোক নিউট্ৰেল কৰিব এটোৱে এটোক কৰিব এটোৱে এটোক কৰিব ই ইয়াক নিউট্ৰেল কৰিব ই ইয়াক নিউট্ৰেল কৰিব ই ইয়াক নিউট্ৰেল কৰিব কেনসেল ইচ আদাৰ এ পজিটিভটো নেগেটিভক নিউট্ৰেল কৰে পজিটিভে নেগেটিভ এ পজিটিভে এ নেগেটিভ এটো পজিটিভে নেগেটিভ এ পজিটিভে নেগেটিভ এ পজিটিভে নেগেটিভ তো কি থাকিলে এটো সাইডে কি হ'ব নেগেটিভ চাৰ্জ থাকিলে নে অকল থাকি গ'ল লেফট সাইডে আৰু ৰাইট সাইডে কি থাকিলে পজিটিভ চাৰ্জ এখিনি থাকিলে সো ভিতৰখিনি কি হৈ গ'ল কেনসেল আউট হৈ গ'ল হল ভিতৰখিনি যাহাই কেনসেল আউট হৈ গ'ল এটা কি হ'ব এ নেগেটিভ চাৰ্জখিনি আৰু পজিটিভ চাৰ্জখিনি থকাৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড নবনিবনে পজিটিভৰ পৰা নেগেটিভলৈ বনিব ইন দ্য অপজিট ডাইৰেকশ্যন অফ ই নট যোনখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড থাকিব তাৰ অপজিট ডাইৰেকশ্যনত এখন ইলেক্ট্ৰিক ফিল্ড বনিব কিন্তু সেই ইলেক্ট্ৰিক ফিল্ডখন ইমানো ষ্ট্ৰং নহয় যে সি এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড কেনসেল কৰিব পাৰিব সো কি কৰিব পাৰে অলপ ৰিডিউচ কৰি দিব সো এপিনে চাৰ্জ ডেন্সিটি মাইনাছ সিগমা পি এপিনে চাৰ্জ ডেন্সিটি কিমান প্লাছ সিগমা পি সো এখন হ'ল এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড ই নট এই ফিল্ডখন হ'ল পলাৰাইজ ডিউ টু পলাৰাইজেশ্যন যোনখন ইলেক্ট্ৰিক ফিল্ড ডাইপলটোত চাৰ্জ পলাৰাইজ হোৱাৰ কাৰণে ক্ৰিয়েট হ'ব সেইখন সো নেট ফিল্ড কিমান হ'ব এই ই নটৰ পৰা ই পি মাইনাছ কৰি দিম যি ফিল্ড থাকিব সেইটোৱে হ'ল নেট ফিল্ড যাক কি বুলি কোৱা হৈছে ই বুলি কোৱা হৈছে ডায়াগ্ৰামটো ড্ৰ কৰি লোৱা দৰকাৰ হ'লে ভিডিঅ'টো পজ কৰি লোৱা আৰু ডায়াগ্ৰামটো ড্ৰ কৰি লোৱা ঠিক আছে সো আই হোপ তোমালোকে ডায়াগ্ৰামটো ড্ৰ কৰি ল'লা এতিয়া আমি ডিছকাছ কৰোঁ কনচিডাৰ এ ৰেক্টেংগুলাৰ ডাইইলেক্ট্ৰিক স্লেব প্লেচড ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ই নট ঠিক আছে গোটেইটো পঢ়ি লওঁ এক্টিং পেৰেলেল টু অফ ইটছ ফেচেছ এজ shown in figure A সো এটা ডাইইলেক্ট্ৰিক কনচিডাৰ কৰিলোঁ ইন এ ৰিজন অফ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড ই নট আৰু এই ডাইইলেক্ট্ৰিকটোৰ ফেচখন ই নটৰ পেৰেলেলত আছে মানে সাপোজ এইটো ডাইইলেক্ট্ৰিক যদি এনেকৈ সোমাই গৈ আছে সো এপিনে এখিনি পজিটিভ চাৰ্জ পাম এপিনে নেগেটিভ চাৰ্জ পাম সিমানে সৰি এনেকৈ গ'লে এপিনে নেগেটিভ চাৰ্জ পাম এপিনে পজিটিভ চাৰ্জ পাম সিমানে বস্তুটো হল ইটস মলিকুলাৰ ডাইপোল এলাইন themselves in the direction of E naught vector সো যেতিয়া মই ইলেক্ট্ৰিক ফিল্ড এখন দি দিলোঁ তাৰ মলিকুলাৰ ডাইপোলবোৰ কেনেকৈ এলাইন হ'ল ইন দ্য ডাইৰেকশ্যন অফ ই নট যোনখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড দিছিলোঁ তাৰ ডাইৰেকশ্যনতে মলিকুলাৰ ডাইপোলবোৰ কি হৈ গ'ল এলাইন হৈ গ'ল এতিয়া দিছ ৰিজাল্টছ ইন ইউনিফৰ্ম পলাৰাইজেশ্যন অফ দ্য ডাইইলেক্ট্ৰিক আৰু তাৰ কাৰণে আমি ডাইইলেক্ট্ৰিকটোক ইউনিফৰ্ম পলাৰাইজেশ্যন পালোঁ ঠিক আছে তাৰমানে কি every small volume of the slab has a dipole moment in the direction of E naught so slabখনৰ প্ৰতিটো ভলিউমত আমি এটা ডাইপল মোমেন্ট পাম হেতু কাৰ ডাইৰেকশ্যনত পাম যোনটো এক্সটাৰ্নেল ফিল্ড দিছিলোঁ এই এক্সটাৰ্নেল ফিল্ডৰ ডাইৰেকশ্যনতে পাম ঠিক আছে the positive charges of the dipole first vertical column cancel the negative charges of the dipole of second vertical column তাৰমানে কি হ'ল এ পজিটিভ চাৰ্জখিনিয়ে এ নেগেটিভ চাৰ্জখিনি কেনসেল কৰি দিব এ পজিটিভ চাৰ্জখিনিয়ে এ নেগেটিভ চাৰ্জখিনি কেনসেল কৰি দিব আৰু এ পজিটিভ চাৰ্জখিনিয়ে এ নেগেটিভ চাৰ্জখিনি কেনসেল কৰি দিব এইটো কথা ইয়াত ক'বলৈ গৈ আছে the positive charges of the dipole first vertical column প্ৰথম vertical columnটোৰ পজিটিভ চাৰ্জেছখিনিয়ে কি কেনসেল কৰিলে
cancel the negative charges of the dipoles of second coulomb. Second coulomb to cancel koile, the second or positive kini third to negative or cancel koile, and so on. Thus the volume charge density in the interior of the slab is 0. So bhitor volume charge density kiman hoy thakile ge 0 hoy thakile. Kan ekhinto surface ote thakibo. Ekita to surface ote thakibo. Ekdom last tomoli kuski rahe. So bhitor ki hoy gol volume charge density erekhot e box tu je akisu এই বক্সটো যে তোমালোকে দেখিছা এটো এই বক্সটো ভিতৰত ভলিউম চাৰ্জ ডেন্সিটি কিমান হৈ গল 0 হৈ গল তো ৰিজন অফ 0 চাৰ্জ ডেন্সিটি হল however there is a net uncancelled negative charges on the left face and uncancelled positive charges on the right face of the slab so right face ot এই slab খনৰ right face ot uncancelled কিছুমান positive charge থাকিলে আৰু এই ডাইলেক্ট্ৰিক টোৰ left face ot uncancelled কি থাকিলে negative charge থাকিলে হল the uncancelled charges are the induced surface charges due to external electric field এই যে uncancelled charges বু থাকি গল যে যোনবু cancel হৈ নগল হেবকে কি বুলি কোৱা হয় induced surface charges due to external field E naught হেখিনি আছে কিয় এই external field E naught খন আছে কাৰণে হেখিনি চাৰ্জ আছে এই নেগেটিভ এর কি বলি কয় লেফট সাইডে যে যোনখিনি নেগেটিভ চাৰ্জেস আছে ৰাইট সাইডে যিখিনি পজিটিভ চাৰ্জেস আছে এখিনি কি আছে তোমালোকে ডায়াগ্ৰামটো ড্ৰ কৰিলা নহয় তাত চোৱা লেফট সাইডে নেগেটিভ চাৰ্জেস খিনি আছে বক্সটোৰ লেফটত আৰু ৰাইট সাইডে পজিটিভ চাৰ্জেস খিনি আছে এখিনি কাৰ কাৰণে কিয় এখিনি তেনেকে থাকি গল এই এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডখন দিয়া কাৰণে since the slab as a whole remains electrically neutral the magnitude of the positive induced surface charge is equal to that of negative induced charge. যেহেতু overall dielectric to electrically neutral থাকে dielectric to কি হ'ব electrically neutral হয় তাৰ মানে ইয়াৰ magnitude negative charges or magnitude আৰু এই positive charges or magnitude কি হ'ব same থাকিব তেতিয়া electrically neutral হ'ব হল thus the dielectric is equivalent to thus the polarized dielectric is equivalent to two charge surface with induced charge density plus minus sigma tamane ki eta polarized charge dielectric e কাৰ লগত equivalent হ'ব দুখন charge surface যাৰ এখন কি হ'ব নেগেটিভ আৰু এখন পজিটিভ চাৰ্জ ডেন্সিটি এখনৰ পজিটিভ আৰু এখনৰ নেগেটিভ দুখন সাৰফেসৰ লগত ডাইলেক্ট্ৰিকটো কি হ'ব ইকুইভ্যালেন্ট হ'ব তাৰ মানে যদি পোলাৰাইজ কৰি দিও ডাইলেক্ট্ৰিকটা আমি এনেকুৱা সিচুৱেচন পামগে যোনটো সিচুৱেচন আমি এজিউম কৰিব পাৰোঁ যে ই দুখন সাৰফেসৰ লিখেকে বিহেভ কৰিছে যাৰ এখনত মাইনাস সিগমা চাৰ্জেস আছে সাৰফেস আৰু এখনত কি প্লাস সিগমা চাৰ্জেস আছে মানে চাৰ্জ ডেন্সিটি কথা কৈছো মাইনাস সিগমা চাৰ্জ ডেন্সিটি আৰু প্লাস সিগমা চাৰ্জ ডেন্সিটি যেহেতু পোলাৰাইজ চাৰ্জ ডেন্সিটি হৈছে ন এটা পি টো দি দিছে আৰু প্লাস মাইনাস সিগমা পি সো আই হোপ কিবা কিবি অলপ চলপ বুজি পাইছা আৰু এবাৰ চাই লবা যদি বুজি নাই পা ভিডিওটো কিবা কিবি ওয়াৰ্ডৰ যদি মিনিং সেটিং বুজি নাই পা প্লিজ ডিসপ্লেখন খুলিবা আৰু অলপ কিতাপ চিতাপ খুলি পঢ়িব চেষ্টা কৰিবা ঠিক আছে হৈ যাব আৰু ভিডিওটো লাইক কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু প্লিজ কোনবা লগৰ চগৰ কিবা কিবি আছে যি শেয়াৰ কৰি দিবা সো দ্যাট মই অলপ তোমালোকৰ পৰা সাপোৰ্ট পাওঁ ঠিক আছে ধন্যবাদ বাই বাই